ফাইনেলি মই ইয়া গুৱাহাটী আহি পালোঁ গুৱাহাটীৰ পৰা এতিয়া আমি গৈ আছোঁ সোণাপুৰ বৃদ্ধাশ্ৰমলৈকে সোণাপুৰ বৃদ্ধাশ্ৰমত তাত কিছু মুহূৰ্ত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে চাই ভাল পাব আগলৈ চাই থাকিব ভিডিঅ'টো Chua bostু দেখি সোণাপুৰ ৰাস্তা হয় এইটো সোণাপুৰ ৰাস্তা না সোণাপুৰ ৰাস্তা আমি গৈ আছো এতিয়া জোৰাবাট এইখিনি জোৰাবাট কয় আজি মোৰ ভাগিন হিয়াশ্ৰী জন্মদিনৰ শুভেচ্ছা জনালোঁ তাইৰ মংগল কামনা কৰি মই মামা দীপসাগৰ গুৱাহাটীলৈ আহিলোঁ তাইক শুভেচ্ছা দিবৰ কাৰণে আৰু শুভেচ্ছা দিব আহি গম পালোঁ যে মানে মাইনাজনীয়ে অকণমান মন কৰিছে যে তাই অলপ সোণাপুৰ চৰকাৰী বৃদ্ধ আৱাস এইখনত আহি তাই যিসকল আই মাতৃসকল ইয়াত আছে সেইসকলৰ লগত কিছু বাৰ্তালাপ কৰিব আৰু তাই মনে বিচৰা মতে অলপ আশীৰ্বাদ ল'ব আৰু লৈ আমিও উভতি যাম আকৌ গুৱাহাটী দিছপুৰলৈকে এতিয়া আমি উপস্থিত আছোঁ সোণাপুৰ চৰকাৰী বৃদ্ধ আৱাস আপোনালোকে দেখিছে এইখনেই সেইখন বৃদ্ধ আশ্ৰম যিখন বৃদ্ধ আশ্ৰমত আই মাতৃসকল ইয়াতে আছে আৰু কিছু ভিতৰৰ অংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকেও ভাল পাব আৰু ময়ো বহুত এক্সাইটেড হৈ আছোঁ কাৰণ মই কেতিয়াও অহা নাই ইয়ালৈকে আৰু মাইনাজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তাৰ কাৰণে মই এইখন গেটখন খুলিলোঁ খুলি আকৌ এইখন গেট মই মাৰি দিম কাৰণ বাছ এখন মাৰিলোঁ এতিয়া মই ভিতৰলৈ আহিছোঁ বাকী ভিতৰৰ অংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মই যে কৈছিলোঁ মাইনাজনী মোৰ ভাগিন হিয়াশ্ৰী তাইৰ আজি জন্মদিনৰ উপলক্ষে বহুত শুভেচ্ছা আছিলোঁ আৰু তাই সোণাপুৰ এইখন আই মাতৃসকলৰ ইয়াত আহি কিছু তাই আশীৰ্বাদ ল'ম বুলি ভাবিছে তো মাইনা আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ আগন্তুক দিন বছৰ গোটেইখিনি ভালে ভালে যায় কৰ্মজীৱন বা যি পঢ়া শুনা হওক আপোনালোকৰ আশীৰ্বাদতে আগুৱাই যাম আৰু আশীৰ্বাদ আপোনালোকেও কৰিব আৰু তাই কিবা এটা ভাবিছে ভিতৰলৈ যাম আৰু আপোনালোকেও চাই থাককচোন তাই কেনেকৈ কি আশীৰ্বাদ লয় আৰু কি কৰে এইখন এখন গেট এইখন গেটেৰে সোমাব পাৰি ইয়াত বহা ধুনীয়াকৈ হৈ আছে চিটবোৰ ইয়াত বহিব পাৰি আৰু এইজন ককা ইয়াৰে চোৱা চিতা কৰে নহয়নে ককা ইয়াৰে চোৱা চিতা কৰে আৰু আই মাতৃসকলক ইয়াতে মানে গোটেইখিনি যি ফেচিলিটি লাগে গোটেইখিনি দিয়ে চাওঁ আমি এইবিলাক হয় কাৰোবাৰ অসুখ হৈছে না কিবা আহিছে এইবিলাক আমি অলপ চাওঁ আৰু পঢ়াই কি কৰি আছে পঢ়াই কি কৰা নাই এইবিলাক চব ভগৱানে আপোনাক মংগল কৰক কিয় জানে ইয়াতে আপুনি পোষ্ট হিচাপত নাই আপুনি এজন মানে খুব গুৰি ধৰোঁতা হিচাপত আৰু মানে কি এটা যে আপোনালোকে এনেকুৱা এটা জীয়াই ৰাখিছে মানুহখিনিক
যিখিনি মানুহখিনি আশা আকাংক্ষা যিখিনি বাদ দিছে হয়। সেই মানুহখিনি ইয়াত আহি এটা কিবা এটা আশাৰ দ্বীপ পাম বুলি পেলাই আছে তাত আপোনালোকে তেল দি জীয়াই ৰাখিছে বহুত ডাঙৰ কথা এইটো সকলোৱে নোৱাৰে চবেই নোৱাৰে গতিকে বহুত বহুত ধন্যবাদ আপোনাক আৰু ময়ো অলপ দেখুৱালোঁ কাৰণ কিয় এওঁলোক নহ'লেতো চব বস্তু মিছা আমিতো এদিনৰ কাৰণে বা আধা ঘণ্টাৰ কাৰণে আহোঁ বাকীটো আপোনালোক বছৰ ধৰি আছোৱে আমি কেনেকুৱা লাগে আপোনাৰ ইয়াতে ভাল লাগিছে ভালে লগ পাই ঠিক আছে এইবোৰ ৰুমবোৰ ধুনীয়াকৈ সজাইছে আৰু সজাই ইয়াতে ধুনীয়াকৈ সজাই থৈছে ঠিক আছে ইয়াতে আই মাতৃসকল আছে জন্মদিন তেওঁৰ লগত তেওঁৰ মাক তথা মামীয়েক সকলো আছে ভণ্টিও আছে আজি আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আপোনালোকৰ মাজত উপস্থিত হৈছে আপোনালোকে আশীৰ্বাদ ল'ব পাৰে
আইতাই আছে একেলগে অলপ মৰম কৰিছোঁ ফূৰ্তি কৰিছোঁ চাওকচোন গোটেইখিনি মানুহে আছোঁ আমি ফূৰ্তি কৰিবৰ কাৰণে তো থেংক ইউ আৰু চাই থাকিব